মুছলপুৰত পদপথৰ দোকানত চাহৰ জ্যোতি বিজেপি পাৰিষদৰ কাইলৈ ঘোষণা হ'বলগীয়া নিৰ্বাচনৰ ফলাফলক লৈ উৎসুক বিজেপিৰ নেতা কৰ্মী 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা উৎসুক হৈ পৰিছে শাসক বিৰোধী আজি বাক্সা জিলাৰ মুছলপুৰত পদপথৰ দোকানত চাহৰ জ্যোতি লৈ দলীয় কাৰ্যকৰ্তাৰ সৈতে আনন্দ উৎসৱৰ যোজা কৰিছে বিটিচিৰ পাৰিষদ গৌতম দাসে তেওঁ কুকৰাঝাৰত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী নিশ্চিতভাৱে বিজয় সাব্যস্ত কৰিব বুলি উল্লেখ কৰি তৃতীয়বাৰৰ বাবে এনডিএৰ চৰকাৰ হ'ব আৰু 400তকৈ অধিক আসন লাভ কৰিব বুলি জানিবলৈ দিয়ে কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো বহুত কণ্ঠাৰ পিছত আমি কালি ভোট গণনাৰ ফলাফল পাম সবে আমি জানো ইতিমধ্যে বহুত এক্সিট পোল ওলাইছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা গতিকে এইবাৰ ভাৰতবৰ্ষত এক ইতিহাস আমি গঢ়িম এনডিএ আমি বহুত সংখ্যক 400+ 400তকৈ আসন আমি বেছি পাম এইবাৰ ঠিক তেনে অসমতো আমাৰ যিমান ভাবা হৈছিল তাতকৈ হয়তো বেছি ভাল ৰিজাল্ট হ'ব আৰু কোকৰাঝাৰ সমষ্টিটো আমাৰ প্ৰাৰ্থীজন বহুত ভোটত নিৰ্বাচিত হ'ব ইয়াত কোনো সন্দেহ নাই অসমতো আমাৰ জ্যেষ্ঠসকলে জনাইছে আপোনালোকক 12খন আসনত আমি জিকিম এতিয়া জ্যেষ্ঠসকলৰ পৰা আমি জানিছোঁ বা আমিও জানো যে আমি 12খন আসন পাম হয় হয় সেইটো এনডিএ যে চৰকাৰ গঠন কৰিব অলেখ আসনৰ মানে জিকি পেলাই সেইটোতো আমি আগৰ পৰাই নিশ্চিত আৰু এক্সিট পোলৰ পৰাও সেইটো আমি জানিব পাৰিছোঁ তেখেতৰ কথা তেখেতে এতিয়া এজন প্ৰাৰ্থী হিচাপে ক'বই তেখেতৰ যি সমৰ্থক আছে তেওঁ সমৰ্থকসকলক উৎসাহিত কৰিব লাগিব কিন্তু এক্সিট পোলে হওক বা সাধাৰণ ৰাইজৰ চৰ্চাত বা আমি নিজে সম্পূৰ্ণ বিশ্বাসী আমি দৃঢ় সংকল্পৰে ক'ব পাৰোঁ যে আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া বহুত ভোটৰ ব্যৱধানত নিৰ্বাচিত হ'ব আৰু সেইকাৰণে মই আগতীয়াকৈ ভোটাৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এনডিএৰ সকলো দলীয় কাৰ্যকৰ্তাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মন্ত্ৰীসকল বিধায়কসকল MCLসকল দলৰ সকলো কাৰ্যকৰ্তাক আমি আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কি ক'লে আজি আমি কালি আমি ইয়াত আহিম আমাৰ যিসকল এজেণ্ট থাকিব কাউণ্টিং এজেণ্ট তেওঁলোকৰ কেনেকৈ ব্যৱস্থা থাকিব বা আমি আমাৰ দলীয় সমৰ্থক কাৰ্যকৰ্তাসকলে আমি আহি পেলাই অলপ খা খবৰ ল'ম আমি অলপ ইয়াতে বিশ্ৰাম কৰিম বা আমি সকলোকে লগ কৰিম এইবোৰ আলোচনা কৰিলোঁ মুছলপুৰত এটা উৎসৱমুখৰ পৰিৱেশ হ'ব কাইলৈ নিশ্চিতভাৱে উৎসৱমুখৰ পৰিৱেশ হ'ব আমাৰ প্ৰায় 2000তকৈ বেছি সমৰ্থক ইতিমধ্যে আহিম বুলি জনাইছে আমি তেওঁলোকক আমন্ত্ৰণ জনোৱাই নাই নিজাববীয়াকৈ তেওঁলোকে জনাইছে আমাক যে আমি আহিম তেনেকৈ 2000তকৈ অধিক সমৰ্থক আমাৰ দলীয় সমৰ্থক যিসকল আছে তেওঁলোকে আহিব উৎসৱমুখৰ পৰিৱেশ নিশ্চিতভাৱে হ'ব কালি নিশ্চিতভাৱে জিকিম আশাবাদী নহয় নিশ্চিতভাৱে নিশ্চিত আছে আমাৰ এইটো আমি প্ৰায় 1.5 লাখ ভোটত নিৰ্বাচিত হ'ম 1.5 লাখতকৈ বেছি ভোটত আমি নিৰ্বাচিত হ'ম বাক্সাৰ পৰা জিন্তু কাশ্যপৰ ৰিপৰ্ট সুহানা লাইভ।